গণেশপাৰাৰ ডকাইতিৰ মাষ্টাৰ মাইণ্ড পৰিল আৰক্ষীৰ জালত। হাতত পিষ্টল আৰু চোকা অস্ত্ৰ লৈ ডকাইতি কৰিছিল ছজনীয়া দলে। কামাখ্যাৰ পিনাকী হোমষ্টেত ৰচিছিল পৰিকল্পনা। ডকাইতৰ মাষ্টাৰ মাইণ্ড আছিল হিলৱাত চাংমা। জেলৰ পৰা ওলাই আহিয়ে ডকাইতিত নামিছিল হিলৱাত চাংমা। ঘটনা আছিল 19 জানুৱাৰী। গণেশপাৰাৰ এই এপাৰ্টমেণ্টটোত নিশা 9 বজাত হাতত পিষ্টল আৰু চোকা অস্ত্ৰ লৈ এইদৰে ভিতৰত প্ৰৱেশ কৰিছিল 4জনীয়া ডকাইতৰ দলটোৱে। পিষ্টল আৰু চোকা অস্ত্ৰ দেখুৱাই এইদৰে প্ৰথমে মহিলাগৰাকীক ধৰিছিল 2 ডকাইতে। তাৰ সমান্তৰালকৈ 2 ডকাইতে এইদৰে ঘৰটোত থকা যুৱকজনক কৰিছিল আবদ্ধ। তাৰ পিছতে লুটপাট চলাইছিল ডকাইতৰ দলটোৱে। লুটি নিছিল বৃহৎ পৰিমাণৰ ধন আৰু সোণৰ গহনা। অৱশেষত ফটাশিল আৰক্ষীৰ জালত পৰিল দুধৰ্ষ ডকাইত হিলৱাত চাংমা আৰু ৰণী চাংমা। মেঘালয়ৰ STFৰ সহযোগত চলোৱা অভিযানত গ্ৰেপ্তাৰ হ'ল এই দুধৰ্ষ ডকাইত দুটা। মেঘালয় বৰ্ণিহাটত চলিছিলে আৰু এই অভিযানটোত আমাৰ তেওঁলোকৰ স্থানীয় আৰক্ষীৰ লগতে কামৰূপ ৰুৰেল কামৰূপৰ আৰক্ষী আৰু STFও সহযোগ কৰিছে আৰু দুজনকৈ মূল ব্যক্তি তেওঁলোকক আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছিলোঁ। তেওঁৰ প্ৰথমজনৰ নাম হ'ল হিলবাৰ্ট চাংমা। তেওঁৰ 30 বছৰ বয়স আৰু তেওঁৰ ঘৰ হ'ল সোণাপুৰ, অসমত। আৰু দ্বিতীয়জন ব্যক্তি হ'ল ৰণী চাংমা, 28 বছৰ বয়স। পিছে ডকাইতি কৰিবলৈ কেনেকৈ কি পৰিকল্পনা কৰিছিল দলটোৱে? ৰেকি কৰিবৰ বাবে ৰাতুল মালি আৰু জেহেৰুল আলীক নিয়োগ কৰিছিল দলটোৱে। পৰিয়ালটোৰ সকলো তথ্য দিছিল ৰাতুল আৰু জেহেৰুলে। ঘটনাত মূল অভিযুক্ত হিলৱাৰ্ট চাংমা, ৰণী চাংমা আৰু 2 দুধৰ্ষ ডকাইতে কামাখ্যা গেটস্থিত পিনাকী হোমষ্টেত পৰিকল্পনা কৰিছিল ডকাইত। ৰণী চাংমা আছিল পিনাকী হোমষ্টেৰ মেনেজাৰ। কামাখ্যাৰ পৰা এখন বগা ৰঙৰ বাহন লৈ ওলাই আহিছিল। ভূতনাথৰ সমীপত আটাইকেইজনে বন্ধ কৰিছিল মোবাইল ফোন। ইয়াৰ পিছতে এপাৰ্টমেণ্টটোত গৈ ডকাইতি কাণ্ড সংঘটিত কৰিছিল। ডকাইতি কাণ্ড কৰাৰ পিছতে মেঘালয়ত আত্মগোপন কৰি আছিল 4জনীয়া দলটোৱে। 24 জানুৱাৰীৰ দিনা মেঘালয়ত মোবাইল অন কৰিছিল চতুৰ ডকাইতৰ দলটোৱে। এটা প্লেনিং হৈছিলে, তেওঁলোকে প্লেনিং কৰিছিলে আৰু তেওঁলোকে গোট খাইছিলে পিনাকিন হোমষ্টে বুলি এটা হোমষ্টে আছে কামাখ্যা গেট, দুৰ্গা সৰোবৰ। তাত গোট খাইছিলে আৰু তাত গোট খাই তেওঁলোকে গোটেই বিষয়টো আলোচনা কৰি তেওঁলোকে সেইটো তাত প্লেন কৰিছিলে আৰু প্লেন কৰি তেওঁলোকে ভূতনাথ অঞ্চলত গৈ তেওঁলোকৰ মোবাইলবিলাক বন্ধ কৰিলে। আৰু মোবাইলকেইটা বন্ধ কৰি তেওঁলোকে আহি এই ঘটনাটো তেওঁলোকে সংগঠিত কৰিলে। তদন্তকাৰী দলটোৱে ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা খুকুৰীখনো উদ্ধাৰ কৰিছে। কিন্তু এতিয়াও পলাতক হৈ আছে 2 দুধৰ্ষ ডকাইত। অভিযানৰ সময়তে আৰক্ষীৰ বেহুৰ পৰা পলায়ন কৰে ডকাইতি কাণ্ডটোৰ লগত জড়িত থকা এটা দুধৰ্ষ ডকাইত। ডকাইত দুটাই বহিৰাজ্যত বাহৰ পতাৰ খবৰ লাভ কৰিছে আৰক্ষীয়ে। তেওঁলোকে এই ঘটনাটো সংগঠিত কৰি যেতিয়া তেওঁলোকে পলাই গৈছিলে, তেতিয়া সেই ৰেকি কৰিবলৈ দিয়া 2জন ব্যক্তিৰ আপোনালোকে জানে যে এজনৰ নাম আছিল ৰাতুল মালিক আৰু এজনৰ নাম আছিল জেহৰুল হক। তেওঁলোকৰ হাতত দি গৈছিলে আৰু তেওঁলোকৰ হাতৰ পৰা সেইটো আমি ইতিমধ্যে উদ্ধাৰ কৰিছোঁ। গ্ৰেপ্তাৰ হোৱা হিলবাৰ্ট সোণাপুৰ হাতীগাঁও ডকাইতি কাণ্ডত জড়িত হৈ কাৰাবাস খাটি আছে। যিকেইজন ব্যক্তিয়ে অপৰাধী, তেওঁলোকে এজন হাৰ্ডক'ৰ অপৰাধী আৰু তেওঁলোকে যিটো মডাছ অপাৰেণ্ডি ব্যৱহাৰ কৰিছে সেইটো পুলিচৰ চকুত ধূলি দিবৰ কাৰণে বহু ধৰণৰ টেকনিক্স তেওঁলোকে ব্যৱহাৰ কৰিছে, যিটো কাৰণে আমাক তদন্তত কিছু সময় লাগিছে। আৰক্ষীৰ জেৰাত ওলাব জেলত কিদৰে পৰিকল্পনা কৰিছিল ডকাইতি। কোনে দিছিল অনিল ডেকাৰ ঘৰৰ তথ্য। উৎপলৰ সহযোগত বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।